प्रदीप दास जिखिनि समर्थक আছে তেওঁলোকে নিশ্চয় प्रदीप दास ভোট দিব আৰু এতিয়া এনেকুৱা বহু মানুহ আছে আমগুৰি আগৰ পুৰণা আমগুৰি যিটো নতুনকে শিৱসাগৰত সোমালে বহু মানুহে प्रदीप হাজৰিকা ডাঙৰীয়াৰ কাম কাজত সন্তুষ্ট নহয় অসম গণ পৰিষদ হলেও তেওঁলোকে কুশল দুৱৰীকে তেওঁলোকে ভোটদান কৰিব আৰু মানে বহুকা মিটিঙত কৈছিলে যে প্ৰদীপ হাজৰিকা কমিছন লোৱাৰ কথা কৈছিলে কিন্তু যোৱা সময়ছোৱাত অখিলগৈ তেওঁ কমিছন লোৱা নাছিলে কি কয় কমিছন বিভিন্ন অন্যান্য আপোনালোকেতো জানেই কমিছনৰ অংকত থাকোঁতে আমাৰ আজিলৈকে 4 বছৰ আগত আৰম্ভ কৰা ৰাস্তাবিলাক আজিলৈকে শিৱসাগৰত সম্পূৰ্ণ নহল কমিছন খাই পিনে বহি আছে ঠিকাদাৰক একো ক'ব নোৱাৰে অখিল গগৈৰ কথাটো আপোনালোকে জানে যে এইটো নিউজতে ওলাইছে আপোনালোকৰ নিউজ বিলাকতে এইবিলাক ওলাইছিলে যে বহু মানুহক কমিছনৰ কাৰণে ফোনাফোনি কৰিছিলে টেলিফোনিক কথা বতৰা বিলাকো আপোনালোকৰ চেনেল বিলাকত প্ৰকাশ হৈছিল গতিকে প্ৰত্যেকটো সময়ত অখিল গগৈ কমিছনৰ অংকতে কাম কৰিছে আজি এই কমিছনৰ পইচাই নিৰ্বাচনত ৰাইজক টকা দি নিৰ্বাচনত জয়যুক্ত হ'ম বুলি ভাবিছে আজি দিনটোতো এই মুহূৰ্তটো যদি আপোনালোকে যায় কেমেৰা লৈ অখিল গগৈ ঘৰত আমাৰ বিশেষ এটা সম্প্ৰদায়ৰ মানুহক টকা বিলাই পিনে ভোট লোৱাৰ চেষ্টা কৰি আছে সোশ্যাল মিডিয়াত প্ৰচাৰ চলা বিষয়বিলাক এইবিলাক চলিয়ে থাকিব মানে ইজন পাৰ্টিক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে সদায় লাগিয়ে থাকিব শেষ পৰ্যায়লৈকে গতিকে শিৱসাগৰ সমষ্টি ৰাইজে মোক চিনি পাবলৈ বেলেগ কোনো বাকী নাই সকলো ৰাইজে মোক চিনি পায় মোৰ ওপৰত যিমানে যি কৈ থাকক মোৰ কাম কাজবিলাক শিৱসাগৰ সমষ্টিয়ে আগৰ পৰাই দেখা পাইছে মই দুবাৰ হাওৰা সমষ্টিৰ বিধায়ক আছিলোঁ আৰু মই বিধায়ক খেলিছোঁ মোৰ ওপৰত যিখিনি কথা কৈ আছে সেইখিনি সম্পূৰ্ণৰূপে মনে সজা কথা কৈ আছে কিছুমান মানুহৰ নাম কৈছে সেইবিলাক মানুহ মই কোনোদিন চিনিও নাপাওঁ মই দেখাও পোৱা নাই তেনেকুৱা কাম কৰাও নাই এনেকুৱা ধৰণে তেওঁলোকে হাজি কিছুমান মানে ৰাইজৰ পৰা মন্তব্য লৈ পিনে সোশ্যাল মিডিয়াত প্ৰকাশ কৰি আছে একচুৱেলি আমাৰ 9জন প্ৰাৰ্থী আছে শিৱসাগৰ 9জনেইতো নিজে জিকিম বুলিয়ে খেলিছে অখিল গগৈ ডাঙৰীয়াও জিকিম বুলিয়ে খেলিছে প্ৰদীপ হাজৰিকা ডাঙৰীয়াও জিকিম বুলিয়ে খেলিছে কোনেওতো হাৰিম বুলি ইলেকশ্যন খেলা নাই কোনেও নকয় যে আমুক জিকিব মই জিকিম বুলি আমাৰ 9জনেই ক'ব গতিকে এইটো ৰাইজে সিদ্ধান্ত ল'ব ইতিমধ্যে শিৱসাগৰ ৰাইজে সিদ্ধান্ত লৈয়ে পেলাইছে শিৱসাগৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টি শাসকীয় পক্ষৰ লগত থাকি যে আমাৰ সমষ্টিটো উন্নয়ন কৰিব লাগিব আঁচনিবিলাক ৰাইজৰ মাজলৈকে লৈ আহিব লাগিব তাৰ কাৰণে যে এজন শাসকীয় বিধায়ক লাগিব শিৱসাগৰ ৰাইজে কথাখিনি বুজি পাইছে কাৰণ বাকী যিকেইজন আছে আমাৰ মূল প্ৰতিদ্বন্দ্বী আজি অখিল গগৈ যোৱা 5 বছৰে কি কৰিলে ৰাইজে দেখা পালে আমাৰ মিত্ৰজোঁটৰে প্ৰাৰ্থী আছিলে আমাৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়া তেওঁ যোৱা 10 বছৰত আমগুৰি সমষ্টিটোক ৰাইজৰ সকলোখিনি কাম কাজ চোৱা চিতা কৰিছিল নে কামখিনি ভালদৰে কৰিছিল নে কৰা নাই এই কথাখিনি ৰাইজে লক্ষ্য কৰি আছে গতিকে ময়ো ইয়াৰ আগতে হাওৰা বিধায়ক আছিলোঁ হাওৰা সমষ্টিক কিমানখিনি আগুৱাই লৈ গৈছিলোঁ এইটো শিৱসাগৰ সমষ্টিৰ ৰাইজে জানে সেইকাৰণে মোৰ ওপৰত শিৱসাগৰ সমষ্টিৰ ৰাইজৰ যোনে যি নকওক যোনে যিমান বদনাম নিদিয়ক শিৱসাগৰ সমষ্টিৰ ৰাইজৰ আশ্বাস মোৰ ওপৰত আছে মোৰ ওপৰত বিশ্বাস আছে আৰু মই যোৱা 4 বছৰ শিৱসাগৰ সমষ্টিত কাম কৰি আছোঁ এই নতুন সমষ্টিত তোমাৰ মহিলা আয়ে অৰুণোদয় পোৱা নাছিলে তেওঁলোকক অৰুণোদয় দিছোঁ উদ্যমিতা আঁচনিখন সম্পূৰ্ণৰূপে মোৰ আণ্ডাৰত শিৱসাগৰত মহিলাসকলে 10,000কৈ টকা পাবলৈ সক্ষম হৈছিলে CMT বোলে আত্মনিৰ্ভৰশীল অসমৰ কাম 2জন বিধায়ক থকাৰ পাছতো ময়ে শিৱসাগৰত কৰি আছিলোঁ আজি আমাৰ যিটো অসম দৰ্শন আঁচনি এই অসম দৰ্শন আঁচনিখন 2জন বিধায়ক আছিলে
অখিল গগৈ বিধায়ক আছিলে, প্ৰদীপ হাজৰিকা ডাঙৰীয়াও বিধায়ক আছিলে। 2019 চনতে অসম চৰকাৰে ৰাইজৰ কাৰণে এৰি দিয়া আঁচনি এখন মই যেতিয়ালৈকে কাম কৰা নাছিলোঁ তেতিয়ালৈকে নামঘৰবিলাকে এই অনুদানবিলাক পোৱা নাছিলে। মই যেতিয়া এই কামবিলাক চাইছিলোঁ, মই কৰিছিলোঁ, মই লিষ্ট বনাইছিলোঁ, তাৰ পাছতে এই অসম দৰ্শন আঁচনিবিলাকো আমাৰ নামঘৰবিলাকে বা আমাৰ আধ্যাত্মিক অনুষ্ঠানবিলাকে পাবলৈ সক্ষম হৈছিলে। গতিকে ৰাইজে জানে মই কাম কৰা মানুহ, কাৰোবাৰ লগত কথা পতা কিবা কৰা বেছিকৈ সেইখিনিত মই লাগি নাথাকোঁ। যে ৰাইজক সুবিধা কৰি দিব লাগে, এইটো মই ৰাজনীতিত আহোঁতে কৰিছোঁ এনেকুৱা নহয়, বা মই MLA জিকিবলৈ কৰিছোঁ এনেকুৱা নহয়। মই ৰাজনীতিত নাথাকোঁতেও প্ৰত্যেকজন মানুহক মোৰ ওচৰত যোনে সঁহাৰি বিচাৰি যায় বা ৰাজহুৱা কিবা কামৰ ক্ষেত্ৰত যায়, কাকো মই নিৰাশ কৰা নাছিলোঁ। মই ৰাজনীতি নকৰাকৈও ৰাইজৰ কামখিনি কৰি আছিলোঁ। সেইকাৰণে মোক ৰাইজে আজি পচন্দ কৰিছে, ভাৰতীয় জনতা পাৰ্টিও মোক সেইটো কাৰণেই আজি জানিছে যে অখিল গগৈক প্ৰতিহত কৰিবৰ কাৰণে কুশল দুৱাৰীয়ে একমাত্ৰ মানুহ। সেইকাৰণে কুশল দুৱাৰীক শেষৰ দিনটোত হ'লেও আমাৰ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই মোক টিকেট দিছে। ইয়াতে বিশেষভাৱে আমাৰ মিত্ৰজোঁটৰ এই অঞ্চলবিলাকত বিশেষভাৱে মিত্ৰজোঁটৰ আমাৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়া আছে, অসম গণ পৰিষদৰ। ইয়াতে তেওঁৰ লগতেই আমাৰ যুঁজখন হ'ব বুলি আমি আশা কৰিছোঁ। প্ৰদীপ দা ভোট প্ৰদীপ দাই পাব, অখিলৰ ভোট অখিলে পাব, ভাৰতীয় জনতা পাৰ্টিৰ ভোট ভাৰতীয় জনতা পাৰ্টিয়ে পাব। আৰু এইটো প্ৰায় নিশ্চিত যে যোৱা যিবিলাক নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনত আমি শিৱসাগৰ সমষ্টি অধিকাংশ ভোটেই আমি পাবলৈ সক্ষম হৈছিলোঁ। ইয়াত কোনো বিৰোধীয়ে ভোট পোৱা নাছিলে। গতিকে এই ক্ষেত্ৰত আমি দেখিছোঁ যে পঞ্চায়ততকৈ আজি আমাৰ সাংগঠনিক দিশটো যথেষ্ট শক্তিশালী হ'ল। যোৱা দিনবিলাকত অসম গণ পৰিষদ, কংগ্ৰেছ, ৰাইজৰ দলৰ বহু মানুহে ভাৰতীয় জনতা পাৰ্টিত হাজাৰ হাজাৰ মানুহে যোগদান কৰিলে। আৰু এতিয়া আমি নিশ্চিত যে ভাৰতীয় জনতা পাৰ্টিয়ে সকলো জেগাতে আমি বহু ব্যৱধানত আন দলকেইটাতকৈ আমি আগবাঢ়ি যাব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।